মই বৰ্তমান উপস্থিত আছো মাজুলীৰ মুদৈবিল অঞ্চলত। এই অঞ্চলৰ মুদৈবিল, নৱৰতনপুৰ আৰু চিৰামদেউৰী পামত মাজুলী জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰায় 50 বিঘা মাটিত ভোট জলকীয়া খেতি পোনপ্ৰথমবাৰলৈ ভোট জলকীয়া খেতি কৰিছে এই অঞ্চলৰ কৃষক ৰাইজে। মই পোনে পোনে মোৰ ওচৰত এগৰাকী কৃষক আছে, মই পোনে পোনে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে এই ভোট জলকীয়া খেতি তেখেতলোকে কৰিবলৈ কেনেদৰে এয়া সম্ভৱ হ'ল। আমাৰ জিলা কৃষি বিষয়া ছাৰ আৰু DC ছাৰ প্ৰমুখ্যে আৰু আমাৰ গাঁৱৰ নাৰায়ণ শইকীয়া তেখেতৰ প্ৰমুখ্যে আমাক এইটো কৰিবলৈ পৰামৰ্শ দিলে। আমি সকলোৱে মিলি এয়া কৰিবলৈ আগবাঢ়িছোঁ। হয়, তেখেতে কৈছে যে জিলা প্ৰশাসন আৰু জিলা কৃষি বিষয়াকে ধৰি অন্যান্য এই অঞ্চলৰ কেইবাজনো জ্যেষ্ঠ কৃষকৰ উদ্যোগত আচলতে এনেধৰণে সম্ভৱ হৈছে বুলি তেখেতে কৈছে। মই আৰু এগৰাকী কৃষক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে এনেধৰণে প্ৰায় 50 বিঘা মাটিত ভোট জলকীয়া খেতি কৰিছে, কি আশা কৰিছে বা কেনেধৰণে এইখিনি কৰা সম্ভৱপৰ হৈ উঠিল? এই বিষয়ত মাজুলী প্ৰশাসন আৰু আমাৰ জিলাধিপতি আৰু লগতে আমাৰ হুছেইন ছাৰ আৰু আলী ছাৰৰ সম্পূৰ্ণ সহযোগিতা আছে। তেখেতসকলৰ অনুপ্ৰেৰণাতে আমি এই 52 বিঘা মাটিত দেউৰী পামৰ পৰা ধৰি মুদৈবিল, নৱৰতনপুৰ এই বিভিন্ন প্লট আছে, ইয়াতে আমি ভোট জলকীয়া খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমবাৰো এইবাৰ অৱশ্যে আমাৰ অভিজ্ঞতা নাই এই বিষয়ত, তেখেতসকলৰ পৰামৰ্শ আমি মানি কাম কৰিছোঁ আৰু বিশেষখিনি পৰামৰ্শ আমি তেখেতসকলৰ পৰা ল'বও লাগিব ভৱিষ্যতে। হয়, আপোনালোকক মোৰ সতীৰ্থ এয়া পোনে পোনে দেখাবলৈ যত্ন কৰিছে। এনেধৰণে এই অঞ্চলৰ কৃষক ৰাইজ, এয়া ল'ৰাৰ পৰা সকলোৱে, এই অঞ্চলৰ ল'ৰা ছোৱালী সকলোৱে এনেধৰণে এই খেতিত লাগি থকা পৰিলক্ষিত হৈছে। মোৰ সতীৰ্থই আপোনালোকক দেখাবলৈ যত্ন কৰিছে। এয়া হৈছে বৃহত্তৰ মুদৈবিল অঞ্চলৰ নৱৰতনপুৰ গাঁৱৰ এয়া দলপাৰ পথাৰ, যি কৃষিভূমি বুলি কোৱা হয়, সেই কৃষিভূমিত এনেধৰণে এই অঞ্চলৰ ৰাইজে, এই অঞ্চলৰ কৃষক ৰাইজে এয়া পোনপ্ৰথমবাৰলৈ এয়া ভোট জলকীয়া খেতি কৰিছে।